সহযোগ কৰিছে ইণ্ডিগো সিলিং পেইণ্ট हर घर मॉडर्न होना चाहिए आरो हॉकिंस प्रेशर कुकर এখিলা কাগজৰ বুকুৰ কবিতা সাথৰ ভাষাৰ মালিতা এপাহি ফুলৰ সুবাস বুটলি বিলুৱা হাঁহিৰ অসীম বৰষা তুমি দেৱী সুন্দৰ তুমি দেৱী আন্ধাৰ কোনো প্ৰকাৰে মই সিহঁতক মাৰিম দেউতা চাহ দিছো আহক মাহঁতকো মাতি দিওঁগৈ সকলোৱে একেলগে খাবলৈ পালে ভাল পাব চাগে কৃপাল উঠিল নে নাই উঠা কালি ৰাতি আহোঁতেও সি দেৰি কৰি আহিছে নহয় কিছুদিন তাক লৈ অসুবিধা পাবা আশা কৰিছোঁ সকলো লাহে লাহে ঠিক হ'ব খালি এটা কথা মনত ৰাখিবা তাক খং কৰি বুজাব নোৱাৰিবা মৰম কৰি বুজাব লাগিব হয় পৰিস্থিতি আৰু পৰিৱেশৰ লগত তুমি এডজাষ্ট কৰিব পাৰিবা বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু তোমাকতো সহায় কৰিবলৈ মই আছোৱেই আমি সকলোৱে মিলি আমাৰ সপোনৰ ঘৰখন গঢ়িব নোৱাৰিমনে ভগৱানৰ সহায় হ'লে নিশ্চয় পাৰিম আপুনি চিন্তা নকৰিব দেউতা তুমি আছা যেতিয়া চিন্তা মই নকৰোঁ বহুত বাধা নেওচি এইখিনি পাইছোঁহি বাকীখিনিও নিশ্চয় পাৰ কৰিব পাৰিম বাৰু হ'ব দিয়া তুমি চাহ দিছিলা বুলি কৈছা নহয় খাই লওঁগৈ বোলা আপুনি ডাইনিং টেবুললৈ যাওক মই এওঁক উঠাই থৈ আহোঁ হ'ব দিয়া মা আজিৰ পৰা আমি একো কাম নকৰিলেও হ'ব যেন পাইছো সকলো কামৰ দায়িত্ব দেখোন তেওঁ লৈয়ে লৈছে টেঙৰৰ 7টা বুদ্ধি বুলি এনেই নকয় মানে এইবোৰ ছোৱালীয়ে কাক কেনেকৈ হাতত ৰাখিব লাগে মাকৰ পেটতে শিকি আহে কিনো কৈ আছা মই একোৱে বুজি পোৱা নাই মই তোক বুজি পোৱাকৈ কৈছো তই নুবুজিলে সেইটো তোৰ দুখ মানে তুমি ক'ব খুজিছা তেওঁ আমাক ভাল লগাবলৈ এইবিলাক কৰি আছে ভাগ্য ভাল তই যে বুজি পালি শুনিছে কেলে ডিষ্টাৰ্ব কৰি আছে আপুনি এনেই চিন্তা কৰিছে বৌ কৈছো নহয় মই সকলো ঠিকে থাকিব বুলি জানো তাইৰ ভাগ্যখনত কি আছে আৰু তাইৰ ভাগ্য ভাল আপুনি চিন্তা কৰিব নালাগে সাগৰ দাই তাইক কেতিয়াও দুখত পৰিবলৈ নিদিয়ে কিন্তু ল'ৰাটো যে এই ল'ৰাটো এনেই বেয়া নহয় পৰিস্থিতিত পৰিয়ে সি তেনেকুৱা হৈছে দেৱীক লগ পোৱাৰ পিছত সি লাইনত আহি যাব আপুনি চাই থাকক চাকৈ ভাল হ'বনে কিয় নহ'ব দেৱীৰ সেইখিনি গুণ আছে কাৰণেতো সাগৰ দাইক তাইক পচন্দ কৰিছে তোমাৰ কথাবোৰ শুনিলে মনটো পাতল পাতল লাগে বুকুখনো ডাঠ হয় মোৰ মনটো ভাল লগাবলৈকে কৈছা নে কিবা চিন্তা কৰিয়েই কৈছা তুমিহে জানা আৰু আপোনাক ভাল লগাবলৈ মোৰ কিবা আপুনি পৰ নেকি তুমি কথাটো ভুলকৈ নুবুজিবা মই চিন্তাত পৰো বুলি
তুমি মোক ভাল লগা বুলিওতো ক'ব পাৰা। নাই নাই বৌ, মোৰ তেনেকুৱা স্বভাৱেই নহয়। নিজৰ কথানো কি ক'ম, যি দেখো যি বুজো তাকেই কওঁ। দেৱীৰ কথা যি ভাবিছো তাকেই কৈছো। ইমান দিনৰ বেয়াবোৰ এতিয়া ভাল হৈ পৰিব, চাই থাকক আপুনি। মানুহৰ একাল সুখ একাল দুখ বুলি কথা এষাৰ আছে। তেনেস্থলত দেৱীয়েনো সদায় কিয় দুখত থাকিব? ঈশ্বৰকে সকলো গতাইছো আৰু তেওঁ দিওঁ বুলিলে কোনেনো কি কৰিব পাৰে। তাকে তাকে আপুনি এবাৰ মোৰ ওপৰত তুলি দিয়ক, তাৰপিছত চাব সকলো খোলা হৈ গৈছে। কৈছো নহয়, একো কৰিব নোৱাৰিলেও ডিঙি চেপি হ'লেও সিহঁতক হত্যা কৰিম মই। নাই দাদা, তেনেকুৱা চিন্তা নকৰিব। নহ'লে কি কৰিম? সিহঁতক জীয়াই থাকিবলৈ দিব নোৱাৰে। উত্তেজিত হৈ যিকোনো কাম নকৰিব দাদা। এইবোৰ কথা ভাবিবলৈ সহজ, কিন্তু এবাৰ ফচি যাব লাগিলে তাৰ পৰা বাচিবলৈ উপায় নাথাকিব। উপদেশ শুনি থাকিবলৈ মোৰ হাতত সময় নাই। মোক ৰিজাল্ট লাগে, ফাইনেল ৰিজাল্ট। মই কিবা এটা কৰিম ৰ'ব। কেতিয়া কৰিবা? দেৱী আৰু কৃপালৰ সংসাৰ বহাৰ পাছত। এটা কাম কৰিলে কেনেকুৱা? কি? আমাৰ কথা হ'ল দেৱীক কৃপালৰ পৰা আঁতৰাই পঠাবহে লাগে। অঁ, দেৱীয়েই নহয়, কৃপালো যাব লাগে, কিন্তু চিৰদিনৰ বাবে। কৃপালৰ কথা বাদ দিয়ক, সি এনেও মদ খাই খাই শেষ, তাৰ কথা চিন্তা কৰিব নালাগে। কিন্তু দেৱীক কেনেকৈ আঁতৰাব লাগে তাৰ এটা আইডিয়া আহিছে। কি আইডিয়া? কি ফুলৰ শাস্তি পাইছো মই। বিষাইছে, বুকুখন বৰ বিষাইছে। কাকো ক'ব নোৱাৰা এই বিষ, কাকো বুজাব নোৱাৰা এই বিষ। এই বিষ কেতিয়াবা শেষ হ'বনে সেয়াও মই নাজানো। নে এটা বিষময় জীৱন লৈ মই এই পৃথিৱীৰ পৰা গুচি যাবগৈ লাগিব। নাযাওঁ, কিয় এই বিষ লৈ গুচি যাম? মই এদিন এই বিষ শেষ কৰিবই লাগিব। অনি শুনচোন, অঁ মা কোৱা। এই এবাৰ গৈ তাইৰ ওচৰৰ পৰা আহিবিগৈ নেকি? কাৰ ওচৰৰ পৰা? দেৱীৰ খবৰ এটা লৈ অহাৰ কথা কৈছিলো। অ' তুমি কি যে কথাবোৰ কৈ থাকা নহয় মা। কিয়, কি হ'লনো? বাহিৰৰ খবৰ এটা ল'বলৈ কৈছো। আচলতে মোৰেই যাবলৈ মন আছিল, কিন্তু মই গ'লে দেখিবলৈ কথাটো বেয়া হয় কাৰণেহে প্ৰহ্লাদক ক'লেও গ'লহেঁতেন। কিন্তু মই ভাবিছো তই নিজে গৈ খবৰ এটা লৈ অহাটো ভাল হ'ব। ইয়াৰ কাৰণে তাত গৈ বাৰ খবৰ লোৱাৰ কি দৰকাৰ? এটা ফোন কৰা আৰু খবৰ লৈ লোৱা, হৈ গ'ল ন? ফোনত খবৰ লোৱা আৰু নিজে গৈ দেখি অহাৰ মাজত পাৰ্থক্য আছে নহয়। কিয় জানো, মনে মনে মোৰ বৰ চিন্তা লাগি আছে। অ' ইমান ঘপককে কৰা কাম নহয়। কিমান সময় লাগিব? কিয় জানো, মনে মনে মোৰ বৰ চিন্তা লাগি আছে। অ' মই নোৱাৰোঁ মা, তুমি মোক বেয়া নাপাবা। কিয়? আৰে বিয়া হৈ গৈছেহে জাষ্ট, সদায় এনেকৈ খবৰ ল'ব গ'লে ভাল হ'বনে? মানুহে ভাল পাবনে? আৰু সাগৰ খুৰাৰ খুৰী যেনেকুৱাহে মানুহ, সদায় এনেকৈ খবৰ লৈ থাকিলে ডাইৰেক্ট কৈ দিব বা ঘৰত লৈ যোৱা বুলি। তেতিয়া তুমি কি কৰিবা? কি কৰিবা কোৱাচোন? আৰু ইয়াত বাৰ কথা চিন্তা কৰিবলগীয়া কিটো হৈছে? যদি বাৰ কিবা এটা প্ৰব্লেম হৈছে তাই আমাক ফোন কৰি ক'ব নহয়। ক'ব, কিন্তু মনটোৱে মনা নাই যে। অ' নিজৰ ছোৱালীৰ কথা ঠিকেই চিন্তা কৰিলা, কিন্তু কোনোবা বেলেগো যে নিজৰ ঘৰত যাব বিচাৰে, তুমি সেইটো কথা এবাৰো ভাবি চাইছানে? কি ক'লি তই? কি ক'লি? তই তাৰমানে এনিশাক ঘৰলৈ নপঠোৱাৰ কথাটোকে কৈছ ন? ঘৰলৈ নোযোৱাৰ সিদ্ধান্তটো বাৰু আমাৰ দুয়োটাৰে আছিলে, কিন্তু ঘৰৰ মূল মানুহজনী হয় তুমি যে এবাৰো সেইটো কথা কোৱা নাই। মই তোমাক সেইটো কথাই ক'ব বিচাৰিছোঁ মা। অঁ, মই কোৱা নাই। শহুৰৰ ঘৰলৈ নোযোৱাৰ ডিচিশ্যন তই লৈছিলি, আৰু কিয় লৈছিলি সেই কথাটো জনাৰ পিছত এনিশা মাকৰ ঘৰলৈ যোৱাৰ কথা সোধাৰ অৰ্থও নাই। জনা কথাটোকে নজনাৰ ভাও ধৰি সুধি থকা মানুহ মই নহয়। তয়েই কৈছিলি এনিশা মাকৰ ঘৰলৈ গ'লে মাকে ৰাখি থ'ব পাৰে বুলি, আৰু এইটো কথা জনাৰ পিছত এনিশা মাকৰ ঘৰলৈ যোৱাৰ কথাটো মই কিয় সুধিম? ঠিক আছে ঠিক আছে,
ঠিক আছে নহয় এনেকুৱা আৰু কিমান কথা মনত সুমুৱাই ৰাখিছ কৈ দিলে ভাল পাম হ'ব দিয়া এনে ক'লো আৰু এতিয়া একেটা কথাতে লাগি থাকিব নালাগে তুমি সঁচা কথা দেউতাৰে ঠিকেই কৈছিল পেটৰ পোৱালি কোনদিনা অচিনাকি হৈ পৰিব গমেই নাপাবা দিনে দিনে অচিনাকি হৈ গৈ আছে যেতিয়াই কথা পাতো সদায় নতুন ৰূপত দেখিবলৈ পাওঁ ই বাৰু মা মা বায়ে ফোন কৰিছে লওক দিয়া হেল্ল' অঁ মা কি কৰি আছা আছো এনেই আছো তই ভালে আছনে ঠিকে আছো এইমাত্ৰ আমি তোৰ কথাই পাতি আছিলো মোৰ কথা কি পাতিছিলানো অনেক কৈছিলো বোলো এবাৰ তাইৰ খবৰ এটা লৈ আহ বুলি নাই নাই মা নালাগে সিও বাৰু যাব খোজা নাই বোলে বিয়াখন হৈ গৈছেহে ইমান ঘনাই গৈ থাকিলে ভাল নাপাবও পাৰে বেয়া পাব বুলি নহয় মা খবৰ ল'বলৈ অহাৰ দৰকাৰ নাই দিয়া মই ঠিকে আছো নহয় কালি ৰাতি ফোন কৰা নহ'ল তুমি কৰিবা বুলি ভাবিছিলো তুমিও দেখোন নকৰিলা মা মই আকৌ তই কৰিবি বুলিহে ৰৈ আছিলো পিছত দেৰি হৈ যোৱাৰ কাৰণে মোৰো আৰু কৰিবলৈ বেয়া লাগিল অঁ সেইকাৰণে তুমি চিন্তা কৰি থাকিবা বুলি ফোনটো কৰিছো মোক লৈ ভাবি থাকিবলগীয়া একো নাই কিন্তু মই ঠিকে আছো খালি এটা কথাতহে বৰ অসুবিধাত পৰিছো কি সাগৰ খুৰাক খুৰা বুলিয়ে ওলাই গৈছে নহয় ঠিক আছে হ'ব তেনেহ'লে দে মই আকৌ ভয়ে খাই আছিলো বোলো কিবা হৈছেই নেকি তই কিবা অসুবিধাই পাইছ নেকি নাই নাই মা সেইবোৰ তুমি চিন্তা নকৰিবা সাগৰ খুৰাই জানো মোক অসুবিধাত পৰিবলৈ দিব আকৌ সাগৰ খুৰা দেখিছানে মা কি যে হৈছে মোৰ একেটা ভুলকে বাৰে বাৰে কৰি আছো দুদিনমান পিছত ঠিক হৈ যাব দে তাকে হ'ব দিয়া মা এতিয়া ৰাখো অঁ ৰাখ মই ভালে আছো মা খুব ভালে আছো তুমি একো চিন্তা নকৰিবা লোৱা মনটো এতিয়াহে পাতল পাতল লাগিছে নহ'লে ইমান চিন্তা লাগি আছিল একো কামতে মন বহা নাছিল ফোনটো নোপোৱা হ'লে চাগে এবাৰ গৈয়ে আহিলোগৈহেঁতেন শান্তনু অঁ মা কি হ'বগৈ কিবা এটা হ'বগৈ কিন্তু কেতিয়া হ'ব মানে মা ইমান ঘপককে কৰা কাম নহয় কিমান সময় লাগিব তোমাক মই কিন্তু বেছি দিন ধৈৰ্যৰে থাকিব নোৱাৰো বাৰে বাৰে একেখিনি কথাকে কৈ থাকিবলৈ মোৰো ভাল নালাগিব আৰু বাৰে বাৰে মোৰ পৰা আঘাত পাই থাকিবলৈ চাগে আপুনিও ভাল নাপাব তুমি আটাইতকৈ বৰ আচৰিত মানুহে তুমি ইমান সৰু সৰু কথাবোৰৰ হিচাপ ৰাখিব পৰা হ'লা মই কিন্তু বেছি দিন ধৈৰ্যৰে থাকিব নোৱাৰো এটা অশুভ শক্তিক ঘৰ সুমুৱাই কোনো মানুহে ধৈৰ্যৰে থাকিব নোৱাৰে মই তোমাক এসপ্তাহ সময় দিলো এই এসপ্তাহৰ ভিতৰত তুমি যদি তাইক উলিয়াব নোৱাৰা তেনেহ'লে মই নিজেই তাইক গটিয়াই উলিয়াই দিম নালাগে মা আপুনি তেনেকুৱা একো কৰিব নালাগে আপুনি চাই থাকক তাই নিজে এইখন ঘৰৰ পৰা ওলাই যাব নিজে ওলাই যাব অঁ কিয় ওলাই যাব তাই এইখন ঘৰলৈ ওলাই যাবলৈ অহা নাই যাব লাগিব মা আপুনি মোৰ কথাৰ ওপৰত বিশ্বাস ৰাখক দেউতাৰ ভাৱ সলনি কৰিব লাগিব তাই এইখন ঘৰৰ পৰা নিজে ওলাই যাবলৈ বাধ্য হৈ যাব
আৰু মোৰ বিশ্বাস দেউতাৰ ভাৱ সলনি হ'বলৈ বেছি দিন নালাগে। আপোনাৰ লগত মোৰ এটা কথা আছে। মোক কৈছে মই আপোনাৰ পত্নী, আপুনি মোক আপুনি সম্বোধন কৰিছে যে? মইতো আপোনাক পত্নী বুলি ভবা নাই। বিয়াৰ আগতেও স্পষ্ট কৰি দিছিলোঁ, কালি ৰাতিও স্পষ্ট কৰি দিছোঁ। এতিয়াও যদি মনত ৰোৱা নাই তেনেহ'লে আকৌ এবাৰ কম। দেউতাই কোৱাৰ কাৰণেহে মই বিয়া পাতিছোঁ। দেউতা হাততো কোৱা। দাদা উঠিলনে? উঠিলে চাগে। পাৰে যদি চেক বুজি তেওঁৰ লগত আপুনি কথা পাতিবচোন। ময়ে পাতিলোহেঁতেন, কিন্তু তেওঁ মোৰ লগত সকলো কথা খোলাকৈ নেপাতিব নহয়। কি কথা পাতিম? কথা মানে বিশেষ নহয়, তেওঁৰ মনটোৰ উমান ল'বলৈ চেষ্টা কৰিব। আচলতে মই বিয়াখন পাতি দি বৰ ভয় খাই আছোঁ। হয়, এজনী ছোৱালীৰ জীৱনৰ কথা কিমান বিশ্বাসত আমাৰ হাতত গতাই দিছে। গতিকে আমি যিমান পাৰোঁ তেওঁক সুখী কৰিবলৈ যত্ন কৰিব লাগিব। কিন্তু সকলো কথা আমাৰ হাতত নাথাকে। গতিকে মই আপোনাক দাদাৰ লগত কথা পাতিবলৈ কৈছোঁ। তেওঁৰ লগত কথা পাতিলেই গম পাব যে কিবা খেলি মেলি হৈছে নে ঠিকে আছে। যদি কিবা খেলি মেলি হৈছে তেনেহ'লে সেই খেলি মেলিবোৰ আমি আঁতৰাবলৈ চেষ্টা কৰিব লাগিব। আৰু যদি সকলো জানিও আমি মনে মনে বহি থাকোঁ তেনেহ'লে দেৱী মানে বৌৰ লগত অন্যায় কৰা নহ'ব জানো? তুমি হাততো বৰ আচৰিত মানুহে। তুমি ইমান সৰু সৰু কথাবোৰৰ হিচাপ ৰাখিব পৰা হ'লা। এতিয়া মই ঠিকেই বুজিছোঁ, যদি মই মৰিব বিচাৰোঁ এতিয়া তেতিয়াহ'লে নিশ্চিন্ত মানে মৰিব পাৰিম। কিয় তেনেকৈ কৈছে দেউতা? আপোনালোকে নিশ্চিন্ত হৈ মৰিবৰ কাৰণে মই এইবোৰ কৰি আছোঁ নেকি? ঘৰখনৰ ইমানবোৰ দায়িত্ব লোৱা মানুহ এটা থকাৰ পিছত মই কিয় নিশ্চিন্ত মনে মৰিব নোৱাৰিম? আপুনি নিশ্চিন্ত হৈ মৰিবৰ কাৰণে মই এই দায়িত্ব লোৱা নাই। যি কৰিছোঁ আপোনালোকক ভালদৰে ৰাখিবৰ কাৰণেহে কৰিছোঁ। মই আকৌ এপল চিকেন খাম বুলিহে ভাবিছিলোঁ। তুমি বনাব জানা চাগে? মোক কিন্তু আজি ইলিছ মাছৰ ভাপত দিয়া খাবলৈ বৰ মন গৈছিল। 10 মিনিটৰ ভিতৰতে ৰেডি কৰা, নহ'লে মাৰ খং উঠিব। देवी सहयोग करिले इंडिगो सीलिंग पेंट। हर घर मॉडर्न होना चाहिए। आरु हॉकिंस प्रेशर कुकर